Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami the living world chapter to last class to koribole goi asu jot ami 4-5 ta topic bujibole try korim aru ei topic kita bahut important tumalukor NEET plus boards or karone. So aji class to eta birate important class hobole goi ase. So আজি বহুতো এনেকো বস্তু আছে যোনবিলাক তোমালোকে মনত ৰাখিব লাগিব কিছুমান ট্ৰিক্স লৈ আনিছো সেই ট্ৰিক্স কিনি তোমালোকে মনত ৰাখিবলৈ সহজ হ'ব সো ক্লাসটো ধ্যান দিবা প্ৰথম কথা হল টেক্সোনমিক ক্যাটেগৰিজৰ কথা আমি পাতিব লাগে আমি লাষ্ট ক্লাছতে অলৰেডি এই পইণ্টটো চুইছোৱে যে আমাৰ যদি ক্লাসিফিকেশন সিস্টেমটো চাও আমি যদি বেলেগ বেলেগ টেক্সোনমিক্যাল ক্যাটেগৰাইজেশন চাও তেতিয়া আমি 7টা গ্ৰুপ পাও বা 7টা ক্যাটেগৰি পাও আমি কেইটা ক্যাটেগৰি পাও there are 7 obligate categories এতিয়া স্যার obligate শব্দ মানে কি শব্দ অৰ্থটো কি there are 7 obligate categories obligate মানে 7টা ক্যাটেগৰি যি কোনো অৰ্গানিজমৰ থাকিবই থাকিব মানে মই যদি এটা হিউম্যান বিং মোৰ যদি ক্লাসিফাই কৰো মই যদি মোৰ টেক্সোনমিক হায়াৰাৰ্কিটো চাও মোৰ 7টা গ্ৰুপ থাকিবই লাগিব 7টা বেলেগ বেলেগ ভাগত মোৰ ক্লাসিফিকেশন সিস্টেমটো ভগাবই লাগিব তাৰ পিছত কেতিয়াবা কেতিয়াবা কি হয় যদি স্পিচিছ বিলাক খুব সিমিলাৰ তেতিয়া আমি এই 7টা ক্যাটেগৰিৰ উপৰিও বেলেগ কিছুমান ক্যাটেগৰি সুমুৱাব লগিয়া হয় টু ডিস্টিংগুইশ देम मोर আৰু ধুনিয়াকে হেতক বিভক্ত কৰিবলৈ বেলেগ বেলেগ একদম ক্লোজ ৰিলেটেড স্পিচিছ বিলাক আৰু সূক্ষ্মভাৱে আমি বেলেগ কৰিবলৈ বেলেগকে ক্যাটেগৰাইজ কৰিবলৈ আমি 7টা ক্যাটেগৰিজৰ উপৰিও কিছুমান ক্যাটেগৰি কেতিয়াবা কেতিয়াবা থাকে বাট এই 7টা লাগিব আৰু তোমালোকৰ কাৰণে এই 7টাই বেছি ইম্পৰ্টেন্ট তো 7টা ক্যাটেগৰি কি আছে সবতকে ডাঙৰ ক্যাটেগৰিটো হল সবতকে হাইয়েস্ট ক্যাটেগৰিটো হল কিংডম ওকে the highest category is কি কিংডম very important ৰাখিবা কিংডম তাৰ পিছত কিংডমৰ তলৰ ক্যাটেগৰিটো হল ফাইলাম বা ডিভিজন ফাইলাম বা ডিভিজন বুলি কও ফাইলামটো ইউজ কৰো আমি মেইনলি এনিমেলছৰ ক্ষেত্ৰত আৰু ডিভিজনটো ইউজ কৰো আমি প্লান্টছৰ ক্ষেত্ৰত ওকে যদি আমি প্লান্টছৰ কিংডমৰ কথা পাতি আছো তেতিয়া ডিভিজন বুলি কম মানে কিংডম ডিভিজন এনেকৈ আহিব আৰু এনিমেলছৰ ক্লাসিফাই যদি কৰো তেতিয়া কিংডম ফাইলাম এনেকৈ আহিব ইয়ালৈ ক্লিয়াৰ সো প্ৰথমটো কি কিংডম তাৰ পিছত ফাইলাম বা ডিভিজন তাৰ পিছত ক্লাস অৰ্ডাৰ ফ্যামিলি genus and species এইকিটা হল 7টা obligate category কেটা পালো আমি 1 2 3 4 5 6 7 species okay so 7টা obligate category আছে যি কোনো অৰ্গানিজমৰ আমি যদি ক্লাসিফিকেশন কৰিব যাও so এইকিটা ক্যাটেগৰি আমি তাক দিবই লাগিব এইকিটা ক্যাটেগৰিৰ আন্ডাৰত আমি তাক পেলাই ল'ব লাগিব yes এতিয়া ধ্যান দিবা very important কথা কিছুমান কম বহুত ধ্যান দিবা আমাৰ যোনটো কিংডম আছে কিংডম is the highest category yes it is the highest category and species to whole lowest category আমি ক্যাটেগৰি যে কৈ আছো ক্যাটেগৰিৰ বাহিৰে আন দুটামান নামও ইউজ কৰা হয় ক্লাসিফিকেশন সিস্টেমত ক্যাটেগৰিজ বুলি ক'ব পাৰা বা ৰেংক বুলি ক'ব পাৰা বা ইউনিট অফ ক্লাসিফিকেশন বুলিও ক'ব পাৰা ইউনিট অফ ক্লাসিফিকেশন বুলিও ক'ব পাৰা বা আমি কি পাইছিলো টেক্সা বুলিও ক'ব পাৰা টেক্সা আমি প্লুৰেল ফৰ্মত কওঁ আৰু আমি টেক্সা ইজ প্লুৰেল ফৰ্ম আৰু যদি আমি যি কোনো এটা ৰেংকৰ কথা পাতি আছো that is taxon is singular yes so এইখিনি কথা ইম্পৰ্টেন্ট আছিল ওকে এতিয়া সোৱা আমি আৰু এটা বস্তু জানিব লাগিব যেতিয়া আমি কিংডমৰ পৰা এনেকৈ আহি থাকো কিংডমৰ পৰা আমি তললৈ আহি থাকো মানে ক্লাসিফিকেশন সিস্টেমটো যদি আমি চাও যি কোনো অৰ্গানিজমৰ কিংডমৰ পৰা তললৈ আহি থাকো মানে কি ইয়াত সিমিলাৰিটি বিলাক ডিক্ৰিজ হৈছে ডিক্ৰিজিং সিমিলাৰিটি মানে কিংডমত বহুতো মানে এগালো বেলেগ বেলেগ এনিমেলস
গোট খাই থাকিব পাৰে মই কনচেপ্টটো বুজাবলৈ ট্ৰাই কৰিম দেই ওকে চ' কিংডম এতিয়া কিংডমত আমি দুটা কিংডম পাওঁ মেইনলি দুটা কিংডম আমি কভাৰ কৰোঁ কিংডম আমাৰ অলৰেডি 5টা বেলেগ বেলেগ কিংডম আছে মনেৰা প্ৰতিষ্ঠা তাৰপিছত ফাংজাই প্লান্টি আৰু এনিমেলিয়া কিন্তু এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে আমি দুটা বস্তুত কভাৰ কৰি আছোঁ দুটা বস্তুৰ এক্সাম্পল তোমালোকক বুজাবলৈ ট্ৰাই কৰিম কিংডমত ফৰ এক্সাম্পল আমি দুটা মেইন কিংডমৰ কথা পাতোঁ এতিয়া প্লান্টি আৰু এনিমেলিয়া প্লান্টি মানে প্লান্টছৰ কথা পাতিছোঁ আৰু এনিমেলিয়া মানে এনিমেলছৰ কথা পাতিছোঁ এতিয়া চোৱা এই দুটা কিংডমৰ কথা যদি পাতোঁ প্লান্টত এতিয়া আমাৰ পৃথিৱীত থকা যিমান প্লান্টছ আছে সব ইনক্লুড হ'ব নাই অফক'ৰ্ছ হ'ব কবি এটাও থাকিব তুলসী গছ এডালো থাকিব আমাৰ যদি কওঁ নাৰিকল গছ এডাল থাকিব ডাঙৰ ডাঙৰ যোনবিলাক ডাঙৰ ডাঙৰ বৰগছ চৰগছ থাকিব নাৰিকল সব বেলেগ বেলেগ আমি প্লান্টাৰ আণ্ডাৰতে পেলাম সববিলাক প্লান্টি আণ্ডাৰতে থাকিব কিন্তু আমি লাহে লাহে যদি আগলৈ গৈ থাকোঁ তো প্লান্টিবিলাক আমি বেলেগ বেলেগ গ্ৰুপলৈ আকৌ ক্লাছিফাই কৰিব পাৰোঁ বেলেগ বেলেগ কেটেগৰীত ভগাব পাৰোঁ হয়নে তো এইটো হ'ল কিংডম আমি প্লান্টিত মানে গোটেই প্লান্টছবিলাকক খুচি পেলাই থৈ দিম মানে তাত চিমিলাৰিটি বহুত নেদেখোঁ আমি যেতিয়া গ্ৰুপটো ডাঙৰ হয় মানে ওপৰৰ যোনটো গ্ৰুপ আছে কিংডমটোত তাত আমি বহুতো চিমিলাৰিটি থকা প্লান্ট নেদেখোঁ কিন্তু আমি যেতিয়া লাহে লাহে আহি থাকিম মানে এতিয়া কি কৰি আছোঁ আমি এই গোটেইগাল প্লান্টছৰ মাজত আমি আকৌ বিভক্ত কৰিছোঁ যে এই ইমানগাল প্লান্টৰ মাজত কাৰ মিল আছে ওকে যাৰ মিল আছে আমি বেলেগ বেলেগ এতিয়া কি কৰিম ডিভিজনত কভাৰ কৰিম যে ডিভিজন কি আছে আমাৰ যেনেকৈ ব্ৰায়োফাইটা আছে য়েছ আমাৰ আছে টেৰিডোফাইটা তাৰপিছত এনজিঅস্পাৰ্ম আছে জিমনোস্পাৰ্ম আছে তো এনেকৈ আমি এতিয়া প্লান্টৰ আণ্ডাৰতো আমি বেলেগ বেলেগ গ্ৰুপ কৰিম এনজিঅস্পাৰ্ম জিমনোস্পাৰ্ম বুজি পাইছেনে তাৰপিছত লাহেকৈ ইয়াতো আহিছে যে এতিয়া এই এনজিঅস্পাৰ্মছৰ ভিতৰতো আৰু আমি বহুতো পাওঁ যেনেকৈ এনজিঅস্পাৰ্মৰ ভিতৰত আমি মনোকট ডাইকট পাওঁগৈ হয়নে মনোকট ডাইকটৰ ভিতৰতো আৰু বহুতো ফেমিলি থাকিব পাৰে জেনাছ থাকিব পাৰে চ' যেতিয়া আমি লাহে লাহে ওপৰৰ পৰা তললৈ আহি থাকোঁ কিংডমৰ পৰা মানে জেনাছৰ পিনে আমি আগবাঢ়োঁ ক্লাছিফিকেশ্যন চিষ্টেমত চিমিলাৰিটিবিলাক খুব ক্লোজ হৈ যায় মানে আমি স্পেচিছ লেভেলত মানে স্পেচিছততো একদম চিমিলাৰ টাইপ অফ অৰ্গেনিজম থাকিব বুজি পাইছেনে স্পেচিছতকৈ মেক্সিমাম চিমিলাৰিটি আমি দেখা পাম স্পেচিছ যোনটো গ্ৰুপ আছে মানে আমাৰ হিউমেন স্পেচিছ যেনেকৈ হোম'চেপিয়েন্স তাত আমি যিমানবিলাক মেম্বাৰ পাম মেক্সিমাম চিমিলাৰিটি দেখা পাবা তাত মেক্সিমাম চিমিলাৰিটি থাকিব তো তেনেকৈ আমি যদি চিমিলাৰিটিৰ স্পেচিছৰ পৰা আমি ওপৰলৈ উঠি থাকোঁ স্পেচিছৰ পৰা যদি আমি ওপৰলৈ চাই গৈ থাকোঁ ওপৰলৈ খলপবিলাক উঠি গৈ থাকোঁ তেতিয়া আমি কি পাম এইবিলাক ইনক্ৰিজিং ডিফাৰেঞ্চ পাম আমি ডিফাৰেঞ্চে পাই গৈ থাকিম য়েছ তাত চিমিলাৰিটি নাই আৰু আমি যিমান ওপৰলৈ গৈ থাকিম ডিফাৰেঞ্চবিলাক বেছি হৈ গৈ থাকিব য়েছ ফাইনেলি তেনেকৈ এনিমেলিয়াটো চাব এনিমেলিয়াতে কি আছে এনিমেলিয়া গ্ৰুপটোত কি আছে আমি মানুহো আছোঁ গৰুও আছোঁ বাঘো আছোঁ সাপো আছোঁ মাছো আছোঁ চব আছোঁ কিন্তু লাহে লাহে যেতিয়া লাহে লাহে কি কয় কিংডমৰ পৰা লাহে লাহে হেৰিয়লৈ গৈ থাকিবা স্পেচিছৰ পিনে গৈ থাকিবা তেতিয়া ফেমিলিটো বহুত ক্ল'জ ৰিলেটেড মেম্বাৰ্ছবিলাক পাবা তাৰপিছত স্পেচিছ জেনাছতো খুব ক্ল'জ ৰিলেটেড স্পেচিছবিলাক পাবা আৰু স্পেচিছতো ক্ল'জ ৰিলেটেড বহুত চিমিলাৰিটি থকা বস্তুবিলাক পাবা কথাটো গম পাইছানে মানে আমি যে টেক্সনমিক কেটেগৰিজৰ কথা পঢ়ি আছোঁ মেইনলি 7টা গ্ৰুপৰ কথা আমি ডিটেইলছত পঢ়িব লাগিব আমি অলপ পিছতে পঢ়িম গোটেইবিলাক কথা আমি গম পাম হয়নে কিন্তু বেছিক কথাটো গম পালানে যে এইটো ইম্পৰ্টেণ্ট পইণ্ট যোনটো মই তোমালোকক কৈ আছোঁ এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পৰা কুৱেশ্যন আহে যে আমি এতিয়া তোমালোকক ক'ব পাৰে যে এৰেঞ্জ দ্য কেটেগৰিজ মানে আমাৰ টেক্সনমিক কেটেগৰিজ ফ্ৰম এচেণ্ডিং টু ডিচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং টু এচেণ্ডিং অৰ্ডাৰ পাৰিবানে তো এটা কথা মনত ৰাখিলে হ'ল এই এটা ছিষ্টেম মনত ৰাখিলে হ'ল যে ডিক্ৰিজিং অৰ্ডাৰৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ মানে কিংডম তাৰপিছত ফাইলাম বা ডিভিজন ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ স্পেচিছ বা তলৰ পৰা তোমালোকে মনত ৰাখিলেও হ'ল যিকোনো এটা গম পালে তোমালোকে ধুনীয়াকৈ এইটো এক্সামত লিখিব পাৰিবা অ'কে চ' এতিয়া যে মই কৈছিলোঁ যে 7টাটো তোমালোকৰ অব্লিগেট আছেই 7টা তোমালোকক লাগিবই লাগিব তাৰ উপৰিও কেতিয়াবা কি হয় কেতিয়াবা ইয়াৰ উপৰিও কিছুমান কেটেগৰী আমি ভগাবলগীয়া হয় বিকজ টু ডিষ্টিংগুইছ বহুত চিমিলাৰ যদি স্পেচিছবিলাক থাকে তাৰ ভিতৰতো আমি ডিষ্টিংগুইছ কৰিবলৈ কিছুমান নতুন কেটেগৰী আমি এড কৰিব লাগে যেনেকৈ সাব ফেমিলি এতিয়া সাব ফেমিলিটো ক'ত থাকিব
ফেমিলিৰ পিছত সাব ফেমিলিটো থাকিব হয়নে তাৰপিছত অৰ্ডাৰৰ পিছত সাব অৰ্ডাৰ থাকিব বুজি পাইছানে তো তেনেকে সাব ফেমিলি সাব অৰ্ডাৰ এনেকে আমি সাব জেনাস তেনেকে আমি কিছুমান আমি আৰু নতুন ক্যাটেগৰি এড কৰিবলগীয়া হয় এটো বিশেষ কেছত আৰু কিন্তু মেজৰিটি অফ দা কেস আমি মাত্ৰ 7টা বেলেগ বেলেগ ক্যাটেগৰি ষ্টিক থাকো এতিয়া এটা আছে ট্ৰাইব বুলি এটো মনত ৰাখিবা খালি ট্ৰাইব যোনটো ক্যাটেগৰি আছে এই ক্যাটেগৰিটো সদায় ফেমিলি আৰু জেনাসৰ মাজৰ ক্যাটেগৰি এটো ট্ৰাইব যদি কয় যে ট্ৰাইবটো কোড পেলাম আমি কোড থম কোনটো এৰিয়াত থম ট্ৰাইব ইজ বিটুইন জেনাস এণ্ড ফেমিলি yes okay so এইখিনি আছিল ইম্পৰ্টেন্ট কথা মনত ৰাখিবা এটো ট্ৰিক এটা মই তোমালোকক কৈ দিও যে তোমালোকৰ সহজ হওক এটো মনত ৰাখিবলৈ যদি পাহৰি যোৱা if podium মানে p আৰু d একেলগে আছে podium মানে কি আমাৰ যে পডিয়ামত যে ভাষণ দিয়ে হয়নে সো ভাষণ দিবলে ফৰ এক্সাম্পল দিমাগত এটা পিকচাৰ আনিবা যে ভাষণ দিবলে এনেকে ভাষণ দিবলে এটো পডিয়াম ভাষণ দিবলে কি কৰিছে আমাৰ ভাষণ দিবলে এজন মানুহক মাতি আনিছে তো মানুহজনৰ কি পডিয়াম ক্লিন or fam gets sick fam নামৰ এটা লৰা বাহিৰৰ পৰা মাতি আনিছে হয়নে এটো হল fam this is famক মাতি আনিছে আৰু কিন্তু মাতি আনি যেতিয়া কি ভাষণ দিব কৈছে বোলে পডিয়ামটো কিন্তু ক্লিন কৰি ৰাখিবি যে নহলে কি বেমাৰ পৰি যাব কাৰণ বাহিৰৰ মানুহ হয়নে সোনকালে বেমাৰ পৰি যাব ইয়াত আহি লেতেৰা পেতেৰাকে থাকিলে সো কিপ কে পৰা আহিলে কিংডম পি পৰা আহিলে ফাইলাম বা ডিভিজন কাৰণ একেলগে আছে হয় না ফাইলাম আৰু ডিভিজন একেলগে আছে এটো বেলেগ গ্ৰুপ নহয় দেই ফাইলাম আৰু ডিভিজন ফাইলাম আমি মেইনলি ইউজ কৰো যেতিয়া এনিমেলছৰ ক্লাসিফিকেশন কৰো ডিভিজন আমি ইউজ কৰো যেতিয়া আমি প্লান্টৰ ক্লাসিফিকেশন কৰো ক্লিনৰ পৰা সিএলৰ পৰা আহিলে ক্লাস অৰ পৰা আহিলে অৰ্ডাৰ ফেমৰ পৰা আহিলে ফেমিলি জি পৰা আহিলে জেনাস এছ পৰা আহিলে স্পিচিছ okay so this is a trick তোমালোকৰ যদি ভাল লাগে তোমালোকে এই ট্ৰিকটো ইউজ কৰিব পাৰা মনত ৰাখিবলৈ keep podium clean or fam gets sick okay next এতিয়া চাও আমি ক্লাসিফিকেশন এন্ড এন্টিটিজৰ কথা okay এতিয়া মেইনলি আমাৰ গুটেই ঘটনাটো যে ফোকাস হৈ আছে হেতু কিহৰ ওপৰত ফোকাস হৈ আছে যে টেক্সোনমিক ক্যাটেগৰাইজেশনৰ ওপৰত আমি টেক্সোনমিক্যালি আমি বস্তুবিলাক ক্লাসিফাই কৰিবলৈ ট্রাই কৰি আছো সো ক্লাসিফিকেশনটোত মেইন ফোকাস দি আছে এটা এই ক্লাসিফিকেশন বস্তুটো যে এটো এটা ওয়ান স্টেপ প্ৰসেস নহয় সো ক্লাসিফিকেশন বুলি যদি কথা পাতো ক্লাসিফিকেশন ইট ইজ নট এ সিঙ্গল স্টেপ প্ৰসেস কিয় কৈছে নট এ সিঙ্গল স্টেপ প্ৰসেস কাৰণ মই যেনেকৈ আমি লাষ্ট ক্লাছত টেক্সোনমি যেতিয়া মোৰ নিচিনা ককৰচ এটাৰ টেক্সোনমি উলিয়াইছিলো টেক্সোনমিক্যাল হাইৰাৰ্কিটো উলিয়াইছিলো কেটেগৰাইজ কৰিছিলো তেতিয়া তুমি গম পাইছানে যে আমি ক্লাসিফিকেশনটো এনেকৈ নহয় যে ফেমিলিটো পালো হৈ গল কাম নহব তাক 7টা বেলেগ বেলেগ ভাগত ক্যাটেগৰিত ভাগ কৰিব লাগিব সো নট এ সিঙ্গল স্টেপ প্ৰসেস আমাৰ মিনিমাম আমাৰ কেটা স্টেপ আছে মিনিমাম আমাৰ কেটা স্টেপ লাগিব মিনিমাম 7 স্টেপ লাগিবই কাৰণ আমি প্ৰত্যেকবাৰে কি কৰিম বেলেগ বেলেগ স্টেপত তাক মিলাই চাম যে এটো কিংডমক কাৰ লগত মিলিছে কিংডমত মিলাম তাৰ পিছত যদি এনিমেল হয় ফাইলাম কোনটো ফাইলামৰ লগত মিল আছে বেছি মিল আছে আৰু বেছি মিল কম মিল এটো কিহৰ ওপৰত গুৰুত্ব দিম মেইনলি মৰফোলজিক্যাল ক্যাৰেক্টাৰ্স এনাটমিক্যাল ক্যাৰেক্টাৰ্স cellular characters developmental pattern তাৰ পিছত আমাৰ ইভোলুশনাৰী কানেকশন হয় না নহয় সেই গুটেই বিলাকৰ ওপৰত ফোকাস কৰি পেলাই আমি এই ক্লাসিফিকেশন সিস্টেম বিলাক কিন্তু কৰি আছো সো 7 স্টেপ এটলিস্ট 7 স্টেপ লাগিবই ফাইলাম তাৰ পিছত কি আছিল ক্লাস অৰ্ডাৰ ফেমিলি yes জেনাস আৰু স্পিচিছ এইকিটাটো আমাৰ আছে হয়নে এইকিটা গ্ৰুপত আমি মিনিমাম 7টা স্টেপ লাগিবই প্লাস আমি যদি চাও আমি যদি আৰু এটা ইম্পৰ্টেন্ট কথা বুজিবলো এন্টিটিজ সোৱা এটো একদম বহুত এটা ধুনিয়া লাইন কৈছে তোমালোকৰ এনসিআৰটিত যে
each category এটো এটা category হল kingdom এটা category yes এটা category হয় বা টেক্সা হয় kingdom এটা এটো এটা বেলেগ category এটো এটা বেলেগ category আমি দেখুতে লাগে যে ও এটো এটা simple category নাম এটা জিহতে থৈ দে বুজি পাবা দে মোক ডেফটো বুজি পাবা যে কিবা এটা অৰ্গানিজম পালো আমি category এটা নাম দি দিব লাগে category এটা থৈ দিব লাগে থৈ দে একো নাই কিন্তু তুমি যদি মন কৰা অলপ গভীৰভাৱে ভাবা প্ৰত্যেকটো কেটেগৰীত কিন্তু এইবিলাক অৰ্গেনিজম ভৰ্তি হৈ আছে বেলেগ বেলেগ অৰ্গেনিজম বহুতো অৰ্গেনিজম ভৰ্তি হৈ আছে সো ইচ কেটেগৰী ইজ এ বায়োলজিক্যাল এন্টিটি দে বায়োলজিক্যাল এন্টিটি ইয়াত একচুয়ালি বায়োলজিক্যাল অৰ্গেনিজম আছে তুমি কিংডম বুলি ক'লে ইমান সিম্পল হয় সেই কিংডমত একচুয়ালি শব্দটোহে কিংডম কিন্তু এই কিংডম বুলি ক'লে ইয়াত লাখ লাখ লিভিং অৰ্গেনিজমৰ হেতু কেটেগৰী তেনেকে ক্লাস বুলি ক'লে ক্লাস বুলি তুমি নরমালি ক্লাস বুলি যিকোনো এটা ক্লাসত থৈ দিব নোৱাৰা সেই ক্লাসত বহুত বেলেগ বেলেগ অৰ্গেনিজম আছে যাৰ সিমিলাৰিটি বহুত আইডিয়া বুজিছানে সো প্ৰত্যেক এতিয়া যদি তোমালোকে গভীৰতাটো বুজি পোৱা ফ্যামিলি মানে একচুয়ালি ইয়াত এটো এটা শব্দ নহয় এটো এগালো বেলেগ বেলেগ লিভিং অৰ্গেনিজমৰ গ্ৰুপ আছে ইয়াত ফ্যামিলিত তেনেকে জেনাছটো বহুতো বেলেগ বেলেগ মানে অৰ্গেনিজম মেম্বাৰ্স বিলাক যাৰ মিল বেছি হেহেত একেলগে আছে বুজি পাইছানে সো ইচ ক্যাটেগৰী ইজ এ বায়োলজিক্যাল এন্টিটি এন্ড নট merely okay morphological aggregates এটো শব্দটো মই কম morphological aggregates okay মই মুছি লওঁ each category is a biological entity and not merely morphological aggregates মই বুজাই দিওঁ কথাটো aggregates ইয়াত তোমাৰ অকল তোমাৰ মুখখন চাই পেলাই উপৰি মুখখন চাই পেলাই তোমাৰ কিংডমত থব নোৱাৰে মৰফোলজিক্যাল এগ্ৰিগেটস অকল নহয় এইবিলাক যে একে নিচিনা দেখিছো থৈ দে ইয়াক এই দুডাল প্লান্ট একেলগে দেখিছো থৈ দিছো তাত কিংডমত থৈ দিছো ও তোমালোক দুটা একে দেখিবলৈ দেখোন থৈ দিয়া ইয়াক ক্লাছত একেটা ক্লাছত থৈ দিয়া হেনেকে কৰিব নোৱাৰা তুমি হয় এটো এটা বিৰাট সাইন্টিফিক লেভেলৰ ষ্টাডি যত আমি কি কৰো মৰফোলজিক্যাল এগ্ৰিগেটছৰ ওপৰত অকল নহয় নট মিয়াৰলি মৰফোলজিক্যাল এগ্ৰিগেটছ ইয়াত বহুতো বস্তু লুকাই আছে আমি কি কৰো এনাটমিক্যাল ৰিলেশনশিপ চাও এনাটমিক্যাল সেলুলাৰ কিমান সেলুলাৰ লেভেলত মিল আছে ডেভেলপমেন্টাল প্যাটাৰ্নত কেনেকুৱা মিল আছে হয়নে ডেভেলপমেন্ট প্যাটাৰ্ন আৰু ইকোলজিক্যাল বা ইভলিউশনাৰী ৰিলেশনশিপ এহঁতৰ মাজত আছে না গুটেবিলাক চাই পেলাই আমি এই ক্যাটেগৰীত এটা সেই অৰ্গানিজমটো থবলৈ ট্ৰাই কৰো সো দিস ইজ দ্য ক্লাসিফিকেশন এন্ড এন্টিটি যোনটো ইম্পৰ্টেন্ট কথা মই তোমালোকক বুজাব বিচাৰিছো এতিয়া এই বস্তুটো মইটো এক্সপ্লেইন কৰিলো যে আমাৰ 7টা অব্লিগেট ক্যাটেগৰীজ আছে yes species genus family order class phylum বা division and kingdom এটো সোয়া তললে আমি যদি কিংডমৰ পৰা আহি থাকো আমাৰ শেয়ার্ড ক্যাৰেক্টাৰ মানে সিমিলাৰিটিটো বেছি বাঢ়ি যায় আমি যদি তলৰ পৰা ওপৰলে এটা বস্তু চাও তেতিয়া কি হয় ইনক্ৰিজিং কমপ্লেক্সিটি এন্ড নাম্বাৰ বেছি ডিফাৰেন্স আহি যায় আৰু কমপ্লেক্সিটিও হিমানে বেছি বাঢ়ি যায় ওকে এতিয়া আমি ট্রাই কৰিম একদম সহজভাৱে গুটেকিটা বস্তু প্ৰত্যেকটো আমাৰ ক্যাটেগৰীক ডিফাইন কৰিবলৈ ওকে লেটস ট্রাই ওকে স্পেচিছৰ কনসেপ্ট আমি অলৰেডি জানিছিলো স্যাৰ স্পেচিছ যেতিয়া আমি ফাৰ্স্ট বা সেকেন্ড ক্লাছত পঢ়িছিলো আৰ্নেষ্ট মেয়াৰ নামৰ সাইন্টিষ্ট জনে আমাক বায়োলজিক্যাল স্পেচিছ কনসেপ্টটো দিছিল আৰু স্পেচিছ মানে কি আছিল স্যাৰ স্পেচিছ মানে আছিল members of the group that can interbreed and produce fertile offspring এটোৱে আছিলে স্পেচিছৰ কথা fertile offspring
হয়নে মেম্বাৰ্ছ অফ দ্য গ্ৰুপ গোটেইবিলাক মেম্বাৰ্ছ যোনে ইণ্টাৰব্ৰিড কৰিব আৰু ইণ্টাৰব্ৰিড কৰি পেলাই যদি ফাৰ্টাইল অফস্প্ৰিং বনাব পাৰিছে সেহেঁতক আমি স্পেচিছ বুলি কনচিডাৰ কৰোঁ এতিয়া ছেকেণ্ড পইণ্টটো যোনটো মই ক'বলৈ বিচাৰিছোঁ ভেৰি ইম্পৰ্টেণ্ট সেইটো হ'ল all members of a species so similar properties fundamentally হেঁতে similar হ'ব all members are fundamentally similar বুজি পাইছেনে কথাখিনি মানে আমি স্পেচিছৰ যদি মেম্বাৰ্ছখিনি চাওঁ ফাণ্ডামেণ্টেলি হেঁতে চিমিলাৰ হ'ব দেখিবলৈ একে হ'ব মৰ্ফলজিকেলি এনাটমিকেলি ফিজিঅ'লজিকেলি বায়'কেমিকেলি গোটেইখিনি হেঁতক অলমষ্ট মেক্সিমাম কেছত চিমিলাৰ ধৰণৰ হ'ব হয়নে আৰু এটা পইণ্ট মই ইয়াত দি দিছোঁ we can easily distinguish between two different species we can easily distinguish or differentiate between two different species হয়নে পাৰিম নে নোৱাৰিম পাৰিম স্যাৰ আমি যদি কথা পাতো হাতী এটা আৰু ঘোঁৰা এটা এই দুটা বেলেগ বেলেগ স্পিচিছলৈ বিলং কৰে বুলি কেনেকৈ জানিলা তুমি ডিষ্টিংগুইছ কৰিব পাৰিছা এইটো ফিচাৰ্ছবিলাক বেলেগ ইয়াৰ আকৃতি বেলেগ তুমি যদি ক্ল'জ ৰিলেটেড স্পিচিছো চোৱা যেনেকৈ আমি যদি কওঁ পৰুৱাৰো এটা ৰঙা পৰুৱা এটা ক'লা পৰুৱা হয়নে মকৰাটো এটা থুপুকা পৰুৱা গোল মকৰাবিলাক কেনেকুৱা গোল গোল মকৰা কিছুমান একদম লম্বা কিছুমান এই ইয়াত যে থাকে যে কোলা একদম লম্বা এনেকুৱা মকৰালে মোৰ বিৰাট ভয় লাগে অ'কে এটা বস্তু যাক মই ভয় কৰোঁ সেইটো হ'ল মকৰা বহুত ডেঞ্জাৰ বস্তু অ'কে চ' মকৰালে মই বিৰাট ভয় খাওঁ চ' মকৰাৰ বহুত স্পিচিছ থাকে হয়নে তো তোমালোকে দেখি পেলাই গম পাব পাৰা যে এইবিলাক ডিষ্টিংক্ট বেলেগ স্পিচিছ হয় চ' দিছ ইজ এভৰিথিং স্পিচিছৰ কথা গম পালা এটা ডাঙৰ কথা যোনটো অলৰেডি তোমালোকে জানাই স্পিচিছৰ বিষয়ে এইটো হ'ল লোৱেষ্ট বা আমি বেছিক বুলি কওঁ লোৱেষ্ট ৰেংক বা বেছিক ৰেংক বা স্মলেষ্ট টেক্সা ৰেংক কোৱা টেক্সা কোৱা স্মলেষ্ট টেক্সা বুলি কৈছোঁ টেক্সন যদি মই ইয়াৰ কথা পাতোঁ টেক্সন এতিয়া আমি প্লুৰেল গোটেইগাল লৈ আছোঁ অ'কে চ' স্পিচিছৰ কনচেপ্টটো গম পালোঁ স্পিচিছৰ সংজ্ঞাটো গম পালোঁ ডেফিনেশ্যন এতিয়া বাকীকেইটা সংজ্ঞা হাত কা মেল বাকীকেইটা সংজ্ঞা একদম ভাতৰ লগত পানী খোৱা নিচিনা চোৱা খালি কি লিখিবা জেনাছ মানে কি গ্ৰুপ অফ চিমিলাৰ স্পিচিছ কাম খালাছ গ্ৰুপ অফ চিমিলাৰ স্পিচিছক আমি জেনাছ বুলি কওঁ বুজি পাইছেনে মানে জেনাছত কি থাকিব বেলেগ সেম টাইপৰ স্পিচিছ ক্ল'জ ৰিলেটেড স্পিচিছখিনি আমি এটা সেম জেনাছত ৰাখিম বুজি পাইছানে নাই স্পিচিছটো একদম বহুত সিমিলাৰিটি আছে সিহঁতৰ প্ৰত্যেকটো স্পিচিছৰ বহুত সিমিলাৰিটি আছে এতিয়া এনেকুৱাও ঘটনা হয় যে বহুতো ক্ল'জ ৰিলেটেড স্পিচিছ একেলগ দেখিবলৈ একে নিচিনা স্পিচিছ থাকিব পাৰে চ' ক্ল'জ ৰিলেটেড গ্ৰুপ অফ চিমিলাৰ স্পিচিছক আমি ক'ত ৰাখিম জেনাছত ৰাখিম ফেমিলি মানে কি ফেমিলি মানে এতিয়া তোমালোকে কোৱা ইজি গ্ৰুপ অফ চিমিলাৰ জেনাছ য়েছ গ্ৰুপ অফ চিমিলাৰ জেনাছক আমি ফেমিলি বুলি ক'ম তেনেকৈ এতিয়া তুমি অৰ্ডাৰলৈ আহা অৰ্ডাৰ মানে কি ক'বা গ্ৰুপ অফ চিমিলাৰ ফেমিলি য়েছ চ' গ্ৰুপ অফ চিমিলাৰ ফেমিলিক আমি কি বুলি ক'ম অৰ্ডাৰ বুলি ক'ম দেখিছানে কিমান ইজি হৈ যায় স্পেচিছৰ কনচেপ্টটো জানিলে আমি খালি গ্ৰুপ অফ চিমিলাৰকৈ আগবাঢ়ি গৈ থাকিলে হ'ল এতিয়া চিমিলাৰ টাইপ অফ ফেমিলিক আমি এটা সেম অৰ্ডাৰত ৰাখোঁ অ'কে ক্লাছ মানে কি গ্ৰুপ অফ চিমিলাৰ কি হ'ব গ্ৰুপ অফ চিমিলাৰ অৰ্ডাৰ ক্লাছত কি ৰাখিম চিমিলাৰ টাইপৰ অৰ্ডাৰৰ বস্তুবিলাক আমি একেটা ক্লাছতে ৰাখিম ফাইলাম বা ডিভিজন কি হ'ব গ্ৰুপ অফ চিমিলাৰ ক্লাছক আমি কি বুলি কওঁ ফাইলাম বা ডিভিজন বুলি কওঁ আৰু কিংডমক কি বুলি ক'বা হোৱাট ইজ কিংডম গ্ৰুপ অফ চিমিলাৰ ফাইলাম বা ডিভিজনক আমি কিংডম বুলি ক'ম ক্লিয়াৰ কিংডমক আমি কি বুলি কৈছোঁ ইট ইজ দ্য হাইয়েষ্ট ৰেংক
হয়নে আৰু এটা কথা কি জানিছিলো যে স্পিচিছত যদি একদম ম্যাক্সিমাম স্পিচিছত কি দেখা পাম আমি ম্যাক্সিমাম সিমিলাৰিটি দেখা পাম বস্তুবিলাকৰ মাজত ম্যাক্সিমাম সিমিলাৰিটি দেখা পাম আৰু কিংডমত আমি লিষ্ট সিমিলাৰিটি দেখা পাম লিষ্ট সিমিলাৰিটি বা বেছি ডিফাৰেন্স দেখা পাম লিষ্ট সিমিলাৰিটি দেখা পাম ইয়েস ওকে স্যার ইয়ালৈকে আমাৰ ক্লিয়াৰ হৈ আছে এতিয়া জেনাছৰ বিষয়ে দুটামান আৰু এডিশন কথা জানি লোৱা জেনাছত আমি দুটা টাইপৰ জেনাছ দেখা পাম মানে জেনাছৰ সংজ্ঞাটো দিবলৈ হলে গ্ৰুপ অফ সিমিলাৰ স্পিচিছ আমি জেনাছ বুলি কওঁ কিন্তু জেনাছৰ আমি দুটা টাইপ পোৱা যাওঁ দেয়াৰ আৰ টু টাইপছ অফ জেনাছ টু টাইপছ কি হ'ব পাৰে এটা হ'ল মনোটাইপিক জেনাছ মনোটাইপিকত কি হয় যেনেকে আমাৰ এক্সাম্পলত আমাৰ হোমোসেপিয়েন্স মই লিখা ষ্টাইলটো দেখিছা H কেপিটেল S স্মল আৰু আন্ডাৰলাইন হোমোসেপিয়েন্সটো কি হোমোসেপিয়েন্সৰ যি জেনাছত এটাই স্পিচিছ আছে সো এটো মনোটাইপিক বুলি কওঁ মনোটাইপিক স্পিচিছ কিন্তু কেতিয়াবা কি হয় এটা যেতিয়া কেতিয়াবা এনেকুৱা জেনাছো পোৱা যায় যেতিয়া যোনবিলাকত পলিটাইপিক স্পিচিছ দেখা পাম পলিটাইপিক জেনাছ হয় এক সেকেন্ড মই চাই লওঁ বস্তু এটা মনোটাইপিক আৰু পলিটাইপিক হয় য'ত নেকি more than one species থাকে ইয়াত only monotypic মানে only one species থাকিব যে এটো জেনাছৰ ভিতৰত only one species থাকিব পাৰে monotypic মানে polytypic মানে কি more than one species থাকে polytypicত যেনেকে এক্সাম্পল লগতে দিও যাতে তোমালোকৰ সহজ হওক এক্সাম্পল যদি চাও সোলেনাম এটো হল জেনাছ yes সোলেনাম কিন্তু সোলেনামৰ ভিতৰত আমি তিনটা বেলেগ স্পিচিছ দেখা পাওঁ যেনেকে সোলেনাম টিউবেৰোসাম সোলেনাম মেলনজেনা আৰু সোলেনাম নিগ্ৰাম এস যে লিখিছো এটা সোলেনাম বুজাইছে এস আমি ইমান গুটেডাল লিখিব নালাগে ওপৰত সোলেনাম বুলি লিখা আছে না এস টিউবেৰোসাম এস মেলনজেনা ওকে টিউবেৰোসাম মানে আমি পটেটোৰ কথা পাতি আছো আলু মেলাঞ্জনা মানে আমি ব্ৰিঞ্জেলৰ কথা পাতি আছো বেঙেনা আৰু নিগ্ৰাম মানে মাকৈ সো এইকেইটা হল সাইন্টিফিক নেম দেখিছানে এটাই জেনাছ এটাই এই জেনাছটোৰ কেইটা স্পিচিছ আছে তিনটা বেলেগ স্পিচিছ পালৰে নাই সো ইট ইজ এ পলিটাইপিক স্পিচিছ যদি আমি এনিমেলছৰ এক্সাম্পল লওঁ এটা এটো প্লান্টৰ এক্সাম্পল ইয়েস এটো প্লান্টৰ সোলেনাম মাকৈ সাকৈ এইবিলাক প্লান্টৰ এক্সাম্পল আমি যদি এনিমেলছৰ এক্সাম্পল এটা লওঁ যেনেকে আমি পেন্থেৰা জেনাছটোত আমি তিনটা বেলেগ স্পিচিছ আমি পেন্থেৰা ইজ এ জেনাছ ইয়েস পেন্থেৰা ইজ এ জেনাছ কিন্তু পেন্থেৰা ভিতৰত আমি কি পাওঁ তিনটা বেলেগ স্পিচিছৰ কথা পাতিম যেনেকে পেন্থেৰা টাইগ্ৰিছ পেন্থেৰা লিও আৰু এটা হল পেন্থেৰা পাৰ্ডাছ yes পাৰ্ডাছ ওকে টাইগ্ৰিছ মানে টাইগাৰৰ কথা পাতি আছো জেনাছটো এটাই পেন্থেৰা জেনাছ কিন্তু জেনাছৰ ভিতৰত আমি কেটা স্পিচিছ পাইছো বেলেগ স্পিচিছ পাইছো হয়নে কিন্তু কেতিয়াবা যদি আমি জেনাছ হোমোটো চাও হোমো ভিতৰত অকল এটা স্পিচিছে এতিয়া বৰ্তমান পাও সেপিয়েন্সটো ইয়েস বুজি পাইছে সেইকাৰণে মইটো মনোটাইপিক আছিলে সো পেন্থেৰা টাইগ্ৰিছ টাইগাৰ হয় পেন্থেৰা লিওটো হল লায়ন আৰু পেন্থেৰা পাৰ্ডাছটো হল লিওপাৰ্ড ওকে হৈ গল জেনাছৰ কথা পাতিলো আমি যদি ফ্যামিলিৰ কথা পাতো মেইনলি প্লান্ট ফ্যামিলিৰ কথা যদি চাও প্লান্টত কি হয় families of plant okay এটো মই কেনেকে লিখাটো বুজাব বিচাৰিছো যে আমি যদি প্লান্টৰ মেইনলি ফ্যামিলিৰ কথা পাতো কোনবিলাক বস্তু একেলগে ৰাখা হয় যাৰ ভেজিটেটিভ আৰু মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰ্স বিলাক সেম ওকে ফৰ এক্সাম্পল প্লান্টৰ ক্ষেত্ৰত ইন কেস অফ প্লান্ট ওকে in case of plant plants that are having
similar vegetative plus reproductive features are kept in the same family মই বুজাবলৈ ট্ৰাই কৰিম ওকে মানে আমি প্লান্টৰ ক্ষেত্ৰত যদি ফ্যামিলি বিলাক চাও প্লান্টৰ আমি যদি ফ্যামিলি ক্লাসিফিকেশন কৰি আছো ফ্যামিলিত আমি কোনবিলাক প্লান্টস থম এটা সিমিলাৰ সেম ফ্যামিলিত আমি কোনবিলাক প্লান্টস থম যোনবিলাক প্লান্টসৰ ভেজিটেটিভ ক্যাৰেক্টাৰ্ছৰ ভিতৰত কি আহিব ভেজিটেটিভ ক্যাৰেক্টাৰ্ছৰ ভিতৰত আহিব ৰুট লিফ ষ্টেম এইবিলাক আহিব ভেজিটেটিভ ক্যাৰেক্টাৰ্ছৰ ভিতৰত আৰু ৰিপ্ৰডাক্টিভ ক্যাৰেক্টাৰ্ছৰ ভিতৰত কি আহিব ফ্লাৱাৰৰ কথা আহিব ফ্লাৱাৰ সো যাৰ যোনবিলাক প্লান্টছত সেম টাইপৰ root leaf stem পোৱা যায় বা ফ্লাৱাৰৰ most of the things are similar হেনক আমি একেটা ফ্যামিলিতে থওঁ ইন কেস অফ প্লান্টস তেনেকে এনিমেলছৰ ক্ষেত্ৰতো আমাৰ যদি ৰিপ্ৰডাক্টিভ ক্যাৰেক্টাৰ্ছ বা আমাৰ এনাটমিক্যাল স্ট্ৰাকচাৰ বিলাক মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰ্ছ বিলাক সেম থাকে আমি একেটা ফ্যামিলিতে থম ইয়েস এতিয়া কনসেপ্ট এটা চাবা ধুনিয়া ওকে অৰ্ডাৰছত আমি কেনেকুৱা বস্তু চাম অৰ্ডাৰ যোনটো পইণ্ট আছে ওকে অৰ্ডাৰ যোনটো পইণ্ট আছে স্যাৰ অৰ্ডাৰ ইয়েস অৰ্ডাৰ এই অৰ্ডাৰত আমি কেনেকুৱা বস্তু থম এতিয়া ধ্যান দিবা দেই অৰ্ডাৰত আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক থম অৰ্ডাৰত আমি কাক থম জানানে অৰ্ডাৰত বস্তুবিলাক আমি এগ্ৰিগেটস বা এভাৰেজ বস্তুবিলাক থম aggregate or average features are considered মানে সোয়া কনসেপ্টটো বুজাই দিছো প্ৰথম হল একেবাৰে এপিনে সোয়াচোন এটো সাইডে সোয়া একেবাৰে যদি এটো সাইডে সোয়া ওকে এটো সাইডে যদি অৰ্ডাৰটো হল এটো यस অৰ্ডাৰ যদি এটো সাইডে আমি লাহে লাহে আহি থাকো তেতিয়া ম্যাক্সিমাম সিমিলাৰিটি এপিনে পাই থাকিম ম্যাক্সিমাম সিমিলাৰিটি আমি এপিনে পাই থাকিম আৰু অৰ্ডাৰৰ যদি আমি এপিনে গৈ থাকো অৰ্ডাৰৰ যদি আমি এনেকে গৈ থাকো আগলে তেতিয়া আমি সিমিলাৰিটি বিলাক কি হ'ব সিমিলাৰিটি বিলাক কমি যাব সো ম্যাক্সিমাম ডিসিমিলাৰিটি লাহে লাহে স্টাৰ্ট হ'ব यस ডিফাৰেন্স স্টাৰ্ট হ'ব হয়নে সো কি হ'ব আমি অৰ্ডাৰত এনেকুৱা বস্তু ৰাখো যোনবিলাক এভাৰেজ মিল আছে এভাৰেজ বস্তুবিলাক যদি এটা গ্ৰুপৰ মেম্বাৰ্স বিলাকত মিল আছে মানে বস্তুবিলাক যদি আমি এনালাইজ কৰো ওকে ইমান গাল অৰ্গানিজম আছে ওকে এহেতৰ এভাৰেজ যদি ক্যাৰেক্টাৰ চাও এপিনেটো আমি ম্যাক্সিমাম বিলাক আমি স্পিচিছত থমে এভাৰেজ বিলাকৰ একেটা অৰ্ডাৰ বনাম মানে বুজিছানে বহুতো অৰ্ডাৰ থাকিব পলিমনিয়েলস ৰ'চেলস এনেকুৱা বহুতো বেলেগ বেলেগ অৰ্ডাৰস পাম যেনেকৈ আমি ইয়াতো পাম কি কয় অৰ্ডাৰ আমি বেলেগ বেলেগ পাম অৰ্ডাৰস বিলাকৰ ভিতৰত কোনবিলাক আমি থম মেইনলি এগ্ৰিগেট ক্যাৰেক্টাৰ্স বিলাক থম এভাৰেজ ক্যাৰেক্টাৰ্স বিলাক থম মানে মাজত যোনবিলাক ইমানো মিল নাই ক্যাৰেক্টাৰ্স বিলাকত ইমানো কিন্তু বহুত সিমিলাৰ মানে অৰ্ডাৰত কেনেকুৱা বস্তুবিলাক আহিব তাত সিমিলাৰিটিও থাকিব ডিসিমিলাৰিটি বস্তুবিলাকও থাকিব মানে এটা এভাৰেজ বস্তু আমি কনসিডাৰ কৰি পেলাই বস্তুবিলাক ইয়াত ক্লাসিফাই কৰিম ইয়াত ৰেংক কৰিম ওকে সো দিস ওয়াজ অল এবাউট দ্য হোল তোমালোকৰ কেটেগৰাইজেশ্যন বা আমাৰ ৰেংকস বিলাকৰ কথা আমি ডেসক্ৰিপটিভ হিচাপে গম পালো নেক্সট আমি এতিয়া প্লান্টৰ কিংডমৰ হাইৰাৰ্কিটো স্টাডি কৰিম ওকে এটোতো ইয়াত তলত আহি গ'ল কেনেকৈ কৰিম এতিয়া ওকে ওপৰতে লিখিব লাগিব সাইডত লিখিব লাগিব ওকে ট্ৰাই কৰিম ওকে প্ৰথমতে আমি এতিয়া চোৱা কিংডম আছে ইয়াত তো এটো প্লান্ট কিংডমৰ কথা ডিসকাশন কৰো প্লান্ট কিংডমটো আমি বহুত বেলেগ বেলেগ এতিয়া কিংডমটো কি হলে ভাগ কৰিম ইয়াত আমি ফাইলাম লিখিম নেকি নাই আমি ডিভিজন লিখিব লাগিব কিংডমটো আমি ডিভিজনত ভাগ কৰিম কিংডমৰ পৰা আমি ডিভিজন চাম সো প্লান্ট কিংডমক ডিভিজনৰ বেলেগ বেলেগ আমাৰ ডিভিজন আছে কি ডিভিজন আছে চাও আমি মেইনলি এতিয়া পাঁচটা ডিভিজন আমি লবই লাগিব আৰু প্লান্টত মেইনলি পাঁচটা ডিভিজনে থাকে কি থাকে এলগি ব্ৰায়োফাইটা
টেৰিডোফাইটা, জিমনোস্পাৰ্মা, আৰু এনজিওস্পাৰ্মা। আমি প্লান্ট কিংডমত এই ক্লাছিফিকেশ্যন চিষ্টেমটো আৰু ডিটেইলছত পঢ়িম, অ'কে, বাট এতিয়া জাষ্ট নামবিলাক শুনি যোৱা, অ'কে। তোমালোকৰ কিতাপত মানে বেলেগ বেলেগ এক্সাম্পল লৈ পেলাই দিয়া হৈছে, যেনেকৈ চলেনাম ফেমিলিটোৰ লৈ পেলাই তোমালোকৰ এক্সাম্পল দিয়া হৈছে যে চলেনামটোৱে কোনটো অৰ্ডাৰত পৰে, কোনটো ফেমিলিত পৰে, চলানেচি ফেমিলিত পৰে নে কোনটোত পৰে, তাৰপিছত সেই চলানেচি ফেমিলি কোনটো অৰ্ডাৰৰ আণ্ডাৰত পৰে, সেনেকৈ দিয়া হৈছে। চ' আমি ওপৰৰ পৰা তললৈ আহোঁ, হয়নে? কিতাপত তোমালোকে বহুত কনফিউজ হ'বা, বাট এই টেবুলখন মনত ৰাখিলে তোমাৰ গোটেই পেৰেগ্ৰাফটো যোনটো চলেনামৰ তোমাৰ ক্লাছিফিকেশ্যন চিষ্টেম দিছে সেইটো গোটেইটো মনত থাকি যাব, অ'কে। চলেনাম ফেমিলি মানে আমাৰ আলু জাতীয়, বেঙেনা জাতীয় যোনবিলাক প্লান্টছ আছে তাৰ ক্লাছিফিকেশ্যন চিষ্টেম, অ'কে। প্লান্ট কিংডমৰ সেইটো এক্সাম্পল লৈ তোমালোকক দিয়া হৈছে। নাও এইটো আমি ডিভিজন কৰিলোঁ, ডিভিজনৰ পিছতে আমি কিহৰ ক্লাছিফিকেশ্যন কৰিব লাগিব? ডিভিজনৰ পিছত আহিব ক্লাছ। ক্লাছ আমি দুটা পাওঁ, কি পাওঁ? মনোকট আৰু ডাইকট, অ'কে। এতিয়া মনোকট আৰু ডাইকট বুলিও ক'ব পাৰা, বা আমি অলপ বেছি চাইণ্টিফিকেলি ক'লে মনোকটিলেডনি আৰু ডাইকটিলেডনি, অ'কে। এইটো হ'ল তোমাৰ মনোকট আৰু ডাইকট দুটা ক্লাছ। তাৰপিছত ক্লাছৰ পিছত আহিলে আমাৰ অৰ্ডাৰ, য়েছ, অৰ্ডাৰ আহিলে। অৰ্ডাৰ আমাৰ দুটা পাওঁ, এটা হ'ল পলিমনিয়েলছ, আমি ডাইকটৰ আণ্ডাৰত অকল দুটা ক্লাছ, অ'কে, দুটা অৰ্ডাৰ নহয়, কিন্তু আমি যোনটো এতিয়া চলেনামৰ কথা পাতি আছোঁ, চলেনামত আমি দুটা মানে ডাইকটলেটৰ আণ্ডাৰত দুটা অৰ্ডাৰৰ কথাহে পঢ়িম, কাৰণ আমি স্পেচিফিকেলি চলেনামৰ কথা পাতিবলৈ গৈ আছোঁ। যে ডাইকটলেডনৰ আমি দুটা অৰ্ডাৰ কি পঢ়িম? পলিমনিয়েলছ আৰু ৰচেলছ। পলিমনিয়েলছৰ আণ্ডাৰত আমি চাম অৰ্ডাৰৰ পিছত কি আহিব? ছাৰ, অৰ্ডাৰৰ পিছত আহিব ফেমিলি, হয়নে? পলিমনিয়েলছৰ আণ্ডাৰত দুটা ফেমিলি পাম, সেইটো হ'ল চলানেচি আৰু কনভালভেচি, অ'কে। এইটো PCS বুলি আমি মনত ৰাখিম। ফেমিলিত PCS হ'লে ভাল পায়, হয়নে? IS, PCS এইবিলাক হ'লে ভাল পায়। তো ফেমিলিত আমি কি, ফেমিলি পলিনমিয়েলছত PCS বুলি মনত ৰাখিম, আমি ট্ৰিক কিছুমান ল'ম, অ'কে। তাৰপৰা চলানেচি আহি গ'ল। চলানেচিত কি হ'ব? আমি তিনিটা, এতিয়া চলানেচিটো হ'ল কি? এইটো হ'ল ফেমিলি, আৰু ফেমিলিৰ পিছত কি আহিব? জেনাছ আহিব, য়েছ, ফেমিলিৰ পিছত কি আহিব? জেনাছ। এতিয়া চলানেচি ফেমিলিটোৰ আণ্ডাৰত জেনাছ কেইটা পাওঁ? আমি তিনিটা জেনাছ পাওঁ। কি কি? চলেনাম, পেটুনিয়া আৰু দাতুৰা, SPD, অ'কে। আৰু ফাইনেলি আমি যোনখিনি কথা পাতিব লাগে এতিয়া, যোনটো কথা পাতিবলৈ, চলেনামৰ আণ্ডাৰত এইটো জেনাছ হ'ল, চলেনাম ইজ এ জেনাছ, য়েছ অৰ ন'? আৰু চলেনাম জেনাছৰ আণ্ডাৰত আমি তিনিটা স্পিচিছ পাওঁ, আৰু এই স্পিচিছ কেইটা কি? চলেনাম নিগ্ৰাম, মাকৈ, চলেনাম টিউবেৰোচাম, পটেটো, আৰু চলেনাম মেলনজেনা, য়েছ। চ' এইটো হ'ল তিনিটা স্পিচিছ। বুজি পালানে তোমালোকে? আমি গোটেই প্লান্টৰ হাইৰাৰ্কিটো চাই ল'লোঁ। কাৰ ফ'কাছ কৰি চাইছোঁ? আমি চলানেচি ফেমিলিটো ফ'কাছ কৰি চাইছোঁ। চোৱা, এতিয়া মই উল্টাকৈ যাওঁ। উল্টাকৈ গ'লে তোমালোকে আৰু বস্তুটো বুজিবলৈ ভাল পাবা। ফৰ এক্সাম্পল, আমাৰ কি আছে? স্পিচিছ কেইটামান আছে, অ'কে। স্পিচিছ বেলেগ বেলেগ স্পিচিছ, তিনিটা বেলেগ বেলেগ স্পিচিছ, মাকৈ, বেঙেনা আৰু আলু। এই তিনিটা স্পিচিছক মই যদি কওঁ একেটা জেনাছতে ৰাখিম, একেটা জেনাছ কি? চলেনাম, অ'কে। পিটুনিয়াৰো তেনেকৈ বেলেগ স্পিচিছ থাকিব,
আৰু সেই সিমিলাৰ টাইপ অফ স্পিচিছৰ জেনাছটো কি পিটুনিয়া হ'বগে বুজি পাইছেনে এতিয়া চোৱা এই জেনাছ এতিয়া এই জেনাছটোৰ আণ্ডাৰত আমি যদি চাওঁ এই জেনাছটোক আমি কোনটো ফেমিলিত ৰাখিম সোলানেসি ফেমিলিত ৰাখিম ঠিক আছে এই জেনাছটো আমি সোলানেসি ফেমিলিত ৰাখিম কিন্তু সোলানেসিৰ লগত মিল থকা সোলানেসিৰ লগত মিল সোলানেসি ফেমিলিৰ আণ্ডাৰত অকল সোলেনাম জেনাছটো নাই পিটুনিয়াও আছে ধতুৰাও আছে বুজিছা না জেনাছটো এতিয়া সোলেনাসিটো সোলেনামটো আছে পিটুনিয়াও আছে ধতুৰাও আছে এতিয়া মই এই গোটেইকেইটা সোলানেসি ফেমিলি ৰাখিছো এতিয়া সোলানেসি ফেমিলিৰ লগত মিল থকা কোন আছে কনভালভেসি সোলানেসি ফেমিলিটোৰ লগত মিল থাকে কনভালভেসি আৰু কনভালভেসি আৰু সোলানেসি আমি একেলগে কোনটো অৰ্ডাৰত ৰাখো পলিনোমিয়ালছত পলিমনিয়ালছ নহয় পলিমনিয়ালছত ৰাখো পলিমনিয়ালছত ৰাখো বুজি পাইছানে আৰু পলিমনিয়ালছৰ লগত মিল থকা অৰ্ডাৰ আৰু কি আছে ৰ'চেলছ আছে আৰু এই দুইটা অৰ্ডাৰ আমি ক'ত ৰাখো ডাইকট গ্ৰুপটোৰ আণ্ডাৰত ৰাখো ডাইকট ক্লাছটোৰ অৰ্ডাৰ ৰাখো ডাইকট ক্লাছত ৰাখো বুজি পাইছানে আৰু ডাইকটৰ লগত আমি মনোকটটো মিলাই পেলাই কোনটো ডিভিজন ৰাখো এনজিওস্পাৰ্মত ৰাখো বুজি পাইছানে তো সেইটো হ'ল তোমালোকৰ হাইৰাৰ্কি মেইনলি এইখিনি কথা মনত ৰাখিলে তোমালোকৰ হ'ব ইমান ডিপ ডেপথত যাব নালাগে ইয়াৰ পৰা ইয়াত দুটামান পইণ্ট এতিয়া আছে কি পইণ্ট ছাৰ ধ্যান দিবা প্লান্টৰ ক্ষেত্ৰত যদি চাওঁ আমি যিহেতু প্লান্টৰ কথা পাতি আছো প্লান্টৰ যোনবিলাক ক্লাছ থাকে ক্লাছ নহয় প্লান্টৰ যোনবিলাক অৰ্ডাৰ থাকে অৰ্ডাৰত আমি এলছ পাওঁ এলছ দেখিছেনে পলিমনিয়েলছ ৰ'চেলছ এলছ পিছপিনে সাফিক্সটো এলছ থাকিব অৰ্ডাৰৰ সাফিক্স কি হ'ব এলছ আকৌ ফেমিলিৰ সাফিক্স কি হ'ব এচি ফেমিলি দেখিছেনে ফেমিলি কি সোলানেসি কনভালভেসি সো প্লান্টৰ ক্ষেত্ৰত অৰ্ডাৰছত এলছ থাকে ফেমিলি কি হয় এচি থাকে বুজি পালা আৰু এইটো মনত কি দি ৰাখিবা এই মেইনলি মনত কোনখিনি ৰাখিব লাগে জানে এইটো পলিমনিয়েলছৰ পিছত এচচিটো পলিমনিয়েলছ পিচিএছ পলিমনিয়েলছ ফেমিলিৰ আণ্ডাৰত কি পাওঁ কনভালভেসি আৰু সোলানেসি আৰু এই সোলানেসিটো মনত ৰাখিবা কেনেকে সোলানেসিৰ পিছত কেনেকে মনত ৰাখিবা এছপিডি মানে সোলানেসি ফেমিলিটোৰ সাইডত কি থাকিব পেটুনিয়া আৰু ধতুৰা এছপিডি এছপিডি সোলানেসি আণ্ডাৰত ওকে সো দিস ইজ প্লান্ট কিংডম হায়াৰাৰ্কি এতিয়া আমি এনিমেল কিংডমৰ হায়াৰাৰ্কিটো চাই লওঁ বিৰাট ইম্পৰ্টেণ্ট ধ্যান দিবা ইয়াৰ পৰা কুৱেশ্যন আহে ওকে সো এনিমেল কিংডমৰ যদি হায়াৰাৰ্কি কথা পাতো আমি পেন্থেৰা যোনটো স্পিচিছ আছে জেনাছ আছে পেন্থেৰা জেনাছটোৰ ওপৰত ফ'কাছ কৰি পেলাই পঢ়িম আৰু পেন্থেৰাত আমি কি স্পিচিছ পালোঁ পেন্থেৰা লিঅ' পেন্থেৰা টাইগ্ৰিছ আৰু পেন্থেৰা পাৰ্ডাছ হয়নে লায়ন টাইগাৰ আৰু লিঅ'পাৰ্ড এই তিনিটা আমি স্পিচিছৰ কথা পঢ়িম আৰু তাৰ হায়াৰাৰ্কিটো আমি চাম কেনেকেনো আমি ক্লাছিফাই কৰোঁ ওকে সো এনিমেল কিংডমত আমি কিংডম প্ৰথমতে পালোঁ কিংডমক আমি বেলেগ কিহত ডিফাৰেঞ্চিয়েট কৰোঁ ক্লাছিফাই কৰোঁ কিংডমৰ পিছতে আমি পাম যোনটো গ্ৰুপ আছে সেইটো হ'ল ফাইলাম ইয়াত আমি ডিভিজন নিলিখোঁ কাৰণ ডিভিজনটো ইউজ কৰোঁ আমি প্লান্টছৰ ক্ষেত্ৰত ফাইলামবিলাক এইবিলাক পালোঁ ধৰি লোৱা মই লিখিম এতিয়া ফাইলামবিলাক বেলেগ ফাইলাম পালোঁ এই ফাইলামবিলাক আমি কিহৰ আকৌ ফাৰ্ডাৰ ডিফাৰেঞ্চিয়েট কৰিম ফাইলামবিলাক ক্লাছত চাম এইটো ফাইলাম ফৰ এক্সাম্পল এইটো যোনটো ফাইলাম হ'ব তাক আমি বেলেগ ক্লাছত চাম কি ক্লাছ আছে ইয়াৰ এই ক্লাছটোৰ ফৰ এক্সাম্পল ইয়াত যোনটো ক্লাছ পাম এই ক্লাছটোৰ কি অৰ্ডাৰ আছে আৰু এই অৰ্ডাৰটোৰ কি ফেমিলি আছে ওকে আকৌ এই ফেমিলিটোৰ কি জেনাছ আছে সেইটো আমি ডিছকাছ কৰিম ওকে সো ফাইলামৰ ভিতৰত আমি 5টা ফাইলাম অনলি ডিছকাছ কৰিম ফাইলাম কিটা কি ফৰ এক্সাম্পল আমি পৰিফেৰাটো লৈছোঁ পৰিফেৰা প্লাটিহেলমিন্থ তাৰপিছত এনালিডা ওকে
আৰ্থ্ৰোপোডা তোমালোকৰ মনত আছে নে আৰ্থ্ৰোপোডাটো পাইছিলো আমি ক'ত পাইছিলো ইনসেক্টৰ যেতিয়া আমি ককৰচৰ কথা পাতিছিলো তেতিয়া এটো কিংডম এনিমেলিয়া আছিলে ফাইলাম আৰ্থ্ৰোপোডা আছিলে তাৰপিছত আৰ্থ্ৰোপোডা পিছত কি আহিলে ইনসেক্টা আহি গৈছিলে ক্লাছ ইনসেক্টা এতিয়া ক্লাছ এতিয়া আৰ্থ্ৰোপোডা পিছত আমি ইয়াত কি পঢ়িম আৰ্থ্ৰোপোডা আৰু কৰ্ডাটা এতিয়া আমি ক্লাছ কৰ্ডাটাৰ ক্লাসিফিকেশন কৰিম কিন্তু আৰ্থ্ৰোপোডা পিছত আমি ইনসেক্টাও পঢ়িব হেতু বেলেগ ক্লাস আমি হেতু ক্লাসৰ পিনে যোৱা নাই আমি যেহেতু ফোকাস এটুত কৰি আছো আমাৰ ৰাস্তাটো বেলেগ হৈ যাব মানে বুজি পাইছা না সো ক্লাসৰ ভিতৰত আমি কি পাম কৰ্ডাটা ক্লাসৰ ভিতৰত আমি কৰ্ডাটা যদি আমি ফাইলামটো চাও কৰ্ডাটা ফাইলামত আমি পাঁচটা বেলেগ বেলেগ ক্লাসৰ কথা পঢ়িম 5 ডিফাৰেন্ট ক্লাস 5 ক্লাसेस কি 5 ক্লাसेस আমি পঢ়িম এই ক্লাস কিটাক আমি মনত ৰাখিম Param है P-A-R-A-M Param so प्रथम P2 होल Pisces P-I-S-C-E-S Pisces माने कि fish fishৰ কথা পঢ়ি আছো fish class বিলা A माने होल amphibian माने গম পাইছাই হয়নে আমাৰ ভেকুলি জাতীয় যিমান বিলাক আছে তাৰ পিছত reptiles R माने reptiles A যোনটো হল Apes মানে হল বাৰ্ডৰ কথা পঢ়ি আছো বাৰ্ড গ্ৰুপটো yes বাৰ্ড আৰু M ফাইনালি কি হয় মেমেলিয়া এটো হল আমাৰ ক্লাস সো কৰ্ডাটাৰ ফাইলাম কৰ্ডাটাৰ আন্ডাৰত আমি কেটা ক্লাস পালো পাঁচটা ক্লাস পালো কিন্তু পাঁচটা ক্লাসৰ বিষয় পঢ়িম নেকি এতিয়া নপঢ়ো কাৰণ আমাৰ ফোকাসটো হল এতিয়া মেমেলিয়াটো আমাৰ ফোকাসটো হল মেমেলিয়াত এতিয়া আমি কেটা অৰ্ডাৰ পাম আমি দুটা অৰ্ডাৰৰ কথা পঢ়িম এটা হল কাৰ্নিভোৰা আৰু এটা হল প্ৰাইমেটা আমাৰ যদি হিউম্যান বিংছৰ কথা পাতো আমি প্ৰাইমেটা গ্ৰুপ আমাৰ প্ৰাইমেটা অৰ্ডাৰটোৰ পৰা আমি ওলাওঁগে কিন্তু আমাৰ এতিয়া হেতু ৰাস্তা নহয় আমাৰ পেন্থেৰা আমি পঢ়িবলৈ বিচাৰিছো এনিমেলৰ কথা মানে বাঘৰ গ্ৰুপটো পঢ়িবলৈ বিচাৰিছো সো এতিয়া কাৰ্নিভোৰা ফ্যামিলিত কাৰ্নিভোৰা অৰ্ডাৰত আমাৰ দুটা ফ্যামিলি আছে অৰ্ডাৰ কাৰ্নিভোৰাত আমি দুটা ফ্যামিলি পাওঁ দুটা ফ্যামিলি নামটো কি এটা হল ফেলিডি ওকে এটা হল ফেলিডি আৰু এটা হল কেনিডি ওকে কেনিডিটো একচুয়ালি আমাৰ ডগৰ গ্ৰুপ ডগ কুকুৰৰ যোনটো ফ্যামিলি আছে হেতু কেনিডি ফ্যামিলি বুলি কয় আৰু একচুয়ালি ফেলিডি গ্ৰুপটো কেট মেকুৰী বৰণীয়া আমাৰ যোনবিলাক আছে তুমি সি দেখি পেলাই কনফিউজ নহবা সি মানে কুকুৰৰ ফ্যামিলিটো হে দেই সি পৰা কেট নহয় সো ফেলিডিটো হে একচুয়ালি কেটৰ গ্ৰুপটো ওকে সো আমি কওঁ নহয় মিল আছে দেই কি কয় মেকুৰী কি বাঘৰ মাহিয়েক বুলি কওঁ নেকি মেকুৰীক তেনেকে কওঁ তো এই ফেলিডিটো মাহিয়েকৰ গ্ৰুপৰ আন্ডাৰত হৈছে সো ফেলিডি আন্ডাৰত আমি দুটা জেনাস পাম এতিয়া এটা হল পেন্থেৰা ফ্যামিলিটো আন্ডাৰত আমি দুটা জেনাস পাম এটা হল পেন্থেৰা আৰু এটা হল ফেলিস একচুয়ালি ফেলিস টু ক্যাট গম পাইছা না আমাৰ ফেলিস টু জেনাসটো হল ক্যাটৰ জেনাস यस ওকে আচ্ছা এটো মুছি দিও নহলে তোমালোকে কনফিউজ নকৰিবা দেই সি মানে ক্যাটৰ নিচিনা লাগে কিন্তু ডগৰ ফ্যামিলি হেতু ফেলিডিটো হে ক্যাটৰ ফ্যামিলি ওকে নাও ফাইনাল আমাৰ আহি গল এতিয়া জেনাস কেটা পালো আমি পেন্থেৰা আৰু ফেলিস পালো আৰু পেন্থেৰা জেনাসৰ আন্ডাৰত আমি কি কেটা স্পিচিছ পাও আমি তিনটা স্পিচিছ পাও এটা হল পেন্থেৰা লিও এটা হল পেন্থেৰা টাইগ্ৰিস আৰু এটা হল পেন্থেৰা পাৰ্ডাস কাম শেষ এনিমেল কিংডমৰ হায়াৰাৰ্কি হৈ গল এনিমেলৰ এতিয়া সোৱা এটা ইম্পৰ্টেন্ট পইণ্ট এটা মই ইয়াৰ পৰা উলিয়াব পাৰো নে উলিয়াব পাৰে স্যাৰ কোনটো যে এনিমেলত আমি যোনটো ফ্যামিলি দেখো ফ্যামিলিৰ সাফিক্সটো কি হ'ব সাফিক্সটো এ ই থাকে তো এনিমেলৰ ক্ষেত্ৰত সাফিক্সত আমাৰ কি পাও এ ই আগত থাকে এনিমেলছত আমি নাপাও জানো তো ফ্যামিলিত টু ইউজ হয় এইটো আৰু এসি আৰু এলস আমাৰ প্লান্ট কিংডমত থাকিছিল হয় না ওকে নাও ফাইনালি তোমালোকৰ যোনটো ক্লাস আছে হেতু এন্ড হ'ব with this table okay এই টেবুলখন মনত ৰাখিব লাগিব এই টেবুলখন মনত ৰখা একেবাৰে সহজ কাৰণ আমি বহুতো বস্তু এটা অলৰেডি ডিসকাস কৰিলো ওকে সোৱা আমি প্ৰত্যেকটো বস্তু 7টা অব্লিগেট লাগিবই
হয়নে আছেনে 7টা আমি যদি কিংডমটো এড কৰি দিওঁ ইয়াত কিংডমটো দিয়াই নাই বাট কিংডমটো যদি মেনৰ কি হ'ব এনিমেলিয়া হ'ব নাই হ'ব স্যাৰ এনিমেলিয়া হ'ব হাউস ফ্লাইৰ কি হ'ব প্লান্ট হ'ব নে এনিমেলিয়া হ'ব স্যাৰ এনিমেলিয়া হ'ব স্যাৰ ম্যাঙ্গো কি হ'ব কিংডমটো প্লান্টি ইয়েস আৰু হুইটৰ স্যাৰ প্লান্টি হ'ব সো ইয়াত 7টা আছে নে চোৱা 7টা আছে নে 1 2 3 4 5 6 7 ইয়েস সো এটো তোমালোকৰ মুখস্থ কৰিব লাগিব চোৱা এবাৰ চাই লওঁ কিংডম মেনৰ এনিমেলিয়া ফাইলাম কৰডাটা পাইছিলো নে কৰডাটা পাইছো স্যাৰ ক্লাস মেমেলিয়া পাইছিলো নে অৰ্ডাৰ প্ৰাইম এটা পাইছো নে অলপ আগতে পাইছো মনত ৰাখিবলগীয়া কি হোমোসেপিয়েন্সটো আমি জানোৱে মেনৰ সাইন্টিফিক নেম আমি জানো হোমোসেপিয়েন্স তো হোমোসেপিয়েন্সৰ পৰা স্পিচিছটো সেপিয়েন্স হ'ব বুলি জানো আৰু জেনাছটো উলিয়াই ললো হোমো হ'ব বুলি জানো সো হোমো সেপিয়েন্স হ'ব জেনাছটো হোমো বুলি গম পালোৱে কাৰণ সাইন্টিফিক নেমটো জানিলে তাত প্ৰথমটো জেনাছ আহিয়ে গ'ল নামটো হয়নে আৰু ফেমিলিটো খালি মনত ৰাখিব লাগে কি হোমিনিডি ফেমিলিটো কি হোমিনিডি মনত থাকিব নে মনত ৰাখিবা আমি এবাৰ প্ৰেক্টিস কৰিম নিজে হাতেৰে লিখি ওকে হাউস ফ্লাই চোৱাচোন হাউস ফ্লাই সাইন্টিফিক নেমটো মনত ৰাখি লোৱা প্ৰথমতে মাস্কা ডমেষ্টিকা মনত ৰখাৰ লগে লগে তোমালোকে জানিলা যে জেনাছটো মাস্কাই হ'ব ইয়েস হৈ গ'ল স্যাৰ মাস্কা হৈ গ'ল জেনাছ মাস্কা আহি গ'ল তাৰপিছত তোমালোকে কি কৰিবা এয়া ইয়াৰ পৰা যোৱা এনিমেলিয়া ফাইলাম আৰ্থ্ৰোপোডা হ'ব ইনসেক্টা হ'ব মাস্কাৰ লগত আমি জানো কি হৈছে এনিমেলছত মাস্কিডি আহি গ'ল মাস্কিডি এটো মাস্কা বুলি ক'লে ফেমিলিটো মনত ৰাখিবই পাৰিবা মাস্কিডি এড কৰি দিলে হ'ল খালি মনত ৰাখিবলগীয়া কোনটো ডিপটেৰা অৰ্ডাৰটো কি ডিপটেৰা হ'ব অৰ্ডাৰটো কি ডিপটেৰা হাউস ফ্লাই হ'ল মেংগোটো আৰু ইজি মেংগো মেনজিফেৰা ইণ্ডিকা আমি জানোৱে সৰুৰ পৰা শুনি আহিছো মেনজিফেৰা ইণ্ডিকা বুলি কোৱাৰ লগে লগে জেনাছ নামটো ক্লিয়াৰ হৈ গ'ল দুটা বস্তু ক্লিয়াৰ হৈ গ'ল প্লান্টাই এনজিওস্পাৰ্ম হ'ব ডাইকট হ'ব এইকেইটা মনত ৰাখিয়ে গ'ল এনজিওস্পাৰ্ম ডাইকট মনত ৰাখিয়ে গ'ল তাৰপিছত সেপিন্ডেলছ আৰু এনাকাৰ্ডিসি মনত ৰাখিব লাগে ইয়াত এইটো মনত ৰাখিবলৈ এটা ষ্টাইল আছে সেইটো হ'ল মই যে ওপৰৰ পৰা তললৈ যাওঁ মানে ইয়াৰ পৰা এনেকে যাওঁ যদি ক্লাসিফিকেশনটো সামি পেড সামি কেনেকে মনত ৰাখিবা পেড সামি মেংগোটো একদম মনত ৰাখাৰ ট্ৰিকটো কৈ দিছো পেড সামি পি মানে প্লান্টি এ মানে এনজিওস্পাৰ্মা ডি মানে ডাইকটেলিডনি ডাইকট বুলি লিখিলেই হ'ল কোনবাৰ যদি একবাৰ ইমান ডাইকটেলিডনি মনত নাই এস মানে হ'ল সেপিন্ডেলছ এ মানে হ'ল এনাকাৰ্ডিয়েচি এম মানে হ'ল মেনজিফেৰা আই মানে হ'ল ইণ্ডিকা এইটোতো মনত ৰাখিবই ইয়েস মেনজিফেৰা ইণ্ডিকা কাম পেড সামি মানে মেংগোটো আম খাই খুব ভাল পায় সামিয়ে আমাৰ যে বলাৰটো আছে যে সামি সো আম খাই পেট পিনি পেলাই সি বেট কৰিবলৈ গৈছে মানে আম খাই পেড পিনি পেলাই সামিয়ে বেট কৰিবলৈ গৈছে তেনেকে মনত ৰাখিবা আৰু সো পেড সামি মনত থাকিলে হুইট মাকৈ হুইটটো মাকৈ নহয় হুইটটো হ'ল ঘেঁহু কেনেকে মনত ৰাখিবা সব ট্ৰিটিকাম এষ্টিভাম মনত ৰাখিবা খালি ট্ৰিটিকাম এষ্টিভাম বুলি কোৱাৰ লগে লগে আমাৰ দুটা নাম ক্লিয়াৰে হৈ গ'ল জেনাছটো ট্ৰিটিকাম হ'ব পোয়েচিটো মনত ৰাখিলে কাম হৈ যাব পোয়েচিৰ পৰা আহি গ'ল এলছ সাপিন্ডেলছ অৰ্ডাৰ এলছ আহিছিলে এচি পোৱা আমাৰ যোনটো ঘেঁহু আছে ঘেঁহু পৰা কি বনায় পোৱা বনায় সো পোয়েলছ ইয়েস এইটো মনোকট এনজিওস্পাৰ্মা হ'ব মনোকট হ'ব সো এইটো আমি এতিয়া ধুনীয়াকে নিজে মুখস্থ কৰি লিখিবলৈ ট্ৰাই কৰিম ওকে ভিডিঅ'টো পজ কৰি পেলাই চাবা ওকে নাও উই উইল ট্ৰাই টু ৰিকল ইট আমি টেবুলখন চাম আমি ভগাই লৈছো কি হ'লে আমাৰ 7টা ভাগ কি আছিলে কিংডম ফাইলাম অৰ ডিভিজন ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ
স্পিচিছ হ'ল প্ৰথমতে আমি কি চাম প্ৰথমতে হিউমেনৰ চাম হিউমেনৰ চোৱা কিংডম কি হ'ব এনিমেলিয়া অফ কোৰ্স স্যাৰ ফাইলাম বা ডিভিজন কি হ'ব সৰি ফাইলাম কি হ'ব ফাইলাম হ'ব কৰ্ডাটা কাৰণ আমাৰ নোটোকৰ্ড আছে হয়নে ক্লাছ মেমেলিয়া অৰ্ডাৰ প্ৰাইমেটা ফেমিলি হোমিনিডি জেনাস হোমো সেপিয়ান্স হিউমেনৰ সাইন্টিফিক নেম কি হোমো সেপিয়ান্স ওকে নেক্সট আমি পঢ়ো হাউস ফ্লাই সাইন্টিফিক নেম মাস্কা ডোমেষ্টিকা তো আমাৰ ক্লিয়াৰ হৈ গ'ল কিংডম ইয়াত তুমি প্ৰথমৰ পৰা লিখিয়ে লোৱা এছ টু কি হ'ব স্পিচিছ টু কি হ'ব ডোমেষ্টিকা ইয়েছ হ'বনে ছাৰ ডোমেষ্টিকা ইয়েছ হ'ব জেনাছ টু মুছা হ'ব মাস্কা নে মুছা ডোমেষ্টিকা মাস্কা ইয়েছ মাস্কা হ'ব এফ ওকে ইয়াৰ পৰা যোৱা এতিয়া এনিমেলিয়া ফাইলামটো কি হ'ব আৰ্থ্ৰোপোডা ক্লাছ ইনসেক্ট বুলি আমি জানোৱে ইয়েছ অৰ্ডাৰ ডিপটেৰা মই এইটো কথা মনত ৰাখিবলৈ কৈছিলোঁ ডিপটেৰা ইয়েছ তাৰপিছত ফেমিলিত কি হ'ব মাস্কা যদি আছে কি কয় মাস্কিডি স্পেলিংটো ওকে মাস্কিডি ঠিক আছে মাস্কিডি হৈ গ'ল কাম শেষ নেক্সট আমাৰ আছে मैंगो हमनी के আছে मैंगो तो इजी मैंगोर साइंटिफिक नेम सर मैंगोर साइंटिफिक नेम मैंजिफेरा इंडिका এইকেইটা মনত ৰাখি ল'বা একেবাৰে সাইন্টিফিক নেমটো মেঞ্জিফেৰা ইণ্ডিকা হোৱাৰ লগে লগে কি হ'ব স্পিচিছৰ নাম আমি জানিলোঁ ইণ্ডিকা এইটো হ'ব ইণ্ডিকা এইটো হ'ব মেঞ্জিফেৰা তাৰপিছত ওপৰৰ পৰা কি আহিবা এইটো কি হ'ব প্লান্টাই হয়নে ডিভিজন কি হ'ব ডিভিজন এনজিওস্পাৰ্মা ক্লাছ ডাইকট নে মনকট ডাইকটিলোডনি অৰ্ডাৰ কি হ'ব অৰ্ডাৰ চেপিনডেলছ মই মনত পেলাইছিলোঁ পেড সামি আছিলে পেড হৈ গ'ল সামি এছ আহিব চেপিনডেলছ এ আহিব এনাকাৰ্ডিয়েচি তাৰপিছত SAMI আহি গ'ল মেঞ্জিফেৰা ইণ্ডিকা হৈ গ'ল ক্লিয়াৰ কাম লাষ্টটো কি হুইট কা সাইন্টিফিক নেম মনত ৰাখিব লাগিব ছাৰ হুইটৰ সাইন্টিফিক নেমটো হ'ল মেঞ্জিফেৰা ইণ্ডিকা ইয়াত ৰাখিলে মোৰ মাথাটো কাটি যাব তো মই এতিয়া কেনেকৈ ৰাখিম ওকে মেঞ্জিফেৰা ইণ্ডিকা গোটেইখিনি এপিনে লৈ আনো ৰ মেঞ্জিফেৰা ইণ্ডিকা বুজি পাইছানে মেঞ্জিফেৰা ইণ্ডিকা নেকি হুইটৰ মেঞ্জিফেৰা ইণ্ডিকা নেকি ট্ৰিটিকাম এষ্টিভাম বৰ দিগদাৰ হৈছে
ওকে এটো মই অলপ শিফট কৰিব পাৰিম নেকি বাৰু প্লিজ এলাউ মি ওকে টিক 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 দিকতাল ওকে ওকে ইয়াত কি আছে ট্ৰিটিকাম Wheater scientific name Triticum estivum. Okay, so Triticum estivum पर आमी उलियाई दिलु estivum तो तलत हबो species Triticum तो यात हबो तारपिছত लिखि जोआ एटा होल planty तारपिছত होल angiosperma same एटु किन्तु मोनोकॉट दे तो monocotyledony Tetodony monocotyledony তাৰপিছত কি আছিল পোৱা ওয়েটৰ পৰা আমি কি মনত ৰাখিলো পোৱা মানে কি পোয়েলছ এল সেলছ থাকিব পোয়েলছ আৰু পোয়েলছৰ পৰা আহিলো পোয়েসি কাৰণ প্লান্টৰ ফ্যামিলিত সি আহে পোয়েসি কাম খতম पैसा हजम यस तो আজি ক্লাসটোত আমি এই ধুনিয়া দ্য লিভিং ওয়ার্ল্ড চ্যাপ্টাৰটো শেষ কৰিলো তেনে শেষ কৰা নাই আমি ডেপথত বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰিলো শিকিবলৈ ট্ৰাই কৰিলো ওকে এই টেবুলখন বিৰাট ইম্পৰ্টেন্ট মই 3টা ষ্টাৰ মাৰি দিছো ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবলৈ ট্ৰাই কৰিবা ট্ৰিক তোমালোকক কৈ দিলো হয়নে ম্যাঙ্গোটো মনত ৰাখিবলৈ পেটছ আমি ওয়েটটো ৰাখিবলৈ পোৱা মানে পোয়েলছ আৰু পোয়েসি আহি যাব মাজৰ দুটা আৰু তলৰ দুটাটো জানিলাই ট্ৰিটিকাম এস্টিভাম এনিও মনত ৰাখিবা হাউস ফ্লাইটো মনত ৰাখিবলৈ ডিপটেৰা ফ্যামিলিটো মনত ৰাখিবা তাৰপিছত মাস্কা ডোমেষ্টিকা আছিলে মাস্কিডি হৈ যাব সিধা হিউমেনৰটো মনত থাকিলুৱে হিউমিনিটিটো খালি মনত ৰাখিব লাগিব প্ৰাইমেটা মেমেলিয়া এইবিলাকটো মনত ৰাখিলে কৰ্ডেটা মেমেলিয়া প্ৰাইমেটা এইকেইটা মনত ৰাখিলে হোমোসেপিয়েন্স আমি জানোৱে জন্ম পায় yes so this is done এটো হৈ গল গুটেইখিনি কথা পাতিলো so yeah so this was all about the today's class to লম্বা হল but গুটেইখিনি ক্লিয়াৰ হল তোমালোকৰ we will meet in the next class with a new chapter till then bye bye